নমস্কাৰ সকলোকে আজি আলোচনা কৰিবলগীয়া কোৱেশ্চন পেপাৰখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ 2023 চনৰ এন্ট্ৰেন্স এক্সামৰ কোৱেশ্চন পেপাৰ আজি প্ৰথমটো প্ৰশ্ন হৈছে Which of the following is the major habitat of state tree and state bird of Assam? অপশ্যন কেইটাত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আমাৰ ষ্টেট ট্ৰী জাতীয় গছ সকলোৱে বা ৰাজ্যিক গছ হুলুং গছক আমি সকলোৱে জানো আৰু ৰাজ্যিক চৰাই হিচাপে আমি দেওহাঁহক জানো আৰু হুলুং গছ ইত্যাদিসমূহ বেছিকৈ ট্ৰপিকেল ফৰেষ্টত হয় আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ট্ৰপিকেল ফৰেষ্ট থকা এখন ৰাষ্ট্ৰীয় উদ্যান। গতিকে অপশ্যন ডিটো হৈছে কাৰেক্ট, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। Which of the following is not a classical dance form of India? মণিপুৰী, গাৰবা, কথাকালি, সত্ৰীয়া। আমিতো সকলোৱে দেখিলোৱেই সত্ৰীয়া নৃত্যটো আমাৰ অসমৰ ক্লাছিকেল ডান্স হয়, আমি সকলোৱে জানো। মণিপুৰীটো হয় মণিপুৰৰ আৰু কথাকলিটো হয় কেৰেলা ৰাজ্যৰ। গতিকে গুজৰাটৰ গৰবাটো ক্লাছিকেল ডান্স নহয়। গতিকে শুদ্ধ উত্তৰটো হৈছে গৰবা, কাৰণ ইয়াত সুধিছে যে ইজ নট এ ক্লাছিকেল ডান্স। গতিকে অপশ্যন বি গৰবাটো শুদ্ধ উত্তৰ হয়। Which of the following are the UNESCO World Heritage Site in Assam? আমি সকলোৱে জানো আমাৰ অসমত বৰ্তমান 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। সেই 2023 চনত বাৰু 2টাহে আছিলে, এতিয়া চৰাইদেউ মৈদামক 2024 চনতহে যিহেতু কৰিছে। তেতিয়া আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান, নতুনকৈ এতিয়া সংযোজিত হৈছে চৰাইদেউ মৈদাম। ইয়াত এতিয়া আমি চাব লাগিব সেই তিনিটা ঐতিহ্য ক্ষেত্ৰ আছেনে নাই। কামাখ্যা টেম্পল নহয়, মানস নেশ্যনেল পাৰ্ক হয়, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী নহয়, চাৰ্ট্ৰেছ অফ মাজুলী এইটো নহয়। এতিয়া ইয়াত সুধিছে যে 1 and 3, 1 and 3টো নহয়েই, কামাখ্যা টেম্পল আৰু পবিতৰা নহয়েই। বিটো 2টো দিছে, মানস নেশ্যনেল পাৰ্কটো হয়। গতিকে অপশ্যন বিটো হৈছে ইয়াৰে কাৰেক্ট আনচাৰ। From which country did India assume the G20's presidency on the 1st of December 2022? যিহেতু পৰীক্ষাটো আহিছিলে 2023 চনত, গতিকে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰে কুৱেশ্যন বুলি ক'ব পাৰি। তেতিয়া উত্তৰটো আছিলে অপশ্যন ডি ইণ্ডোনেছিয়া। 2022 চনত ইণ্ডোনেছিয়াত G20 ছামিট হৈছিলে আৰু 2023 চনত আমাৰ ইণ্ডিয়াত হৈছিলে আৰু 2024 চনত ব্ৰাজিলত হৈ গ'ল আৰু 2025 চনত হ'ব চাউথ আফ্ৰিকা জহান্সবাৰ্গত। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, আপোনালোকে সকলোৱে মনত ৰাখিব। 2023 চনত হৈছিলে আমাৰ ইণ্ডিয়াত, 2024ত হৈ গ'ল ব্ৰাজিলত, 2023ত হৈ গ'ল ব্ৰাজিলত আৰু এতিয়া 2024ত হৈ গ'ল ব্ৰাজিলত আৰু এতিয়া 2025ত হ'ব চাউথ আফ্ৰিকাত। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, আপোনালোকে এতিয়া যিসকলে দিব তেওঁলোকে মনত ৰাখিব, কাৰণ আহি যাব পাৰে। 2025ত হ'ব চাউথ আফ্ৰিকাত আৰু 2024 ব্ৰাজিলত হৈ গ'ল। কুৱেশ্যন নম্বৰ 5ত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান সেইটো সুধিছে, তাৰ অনুপাত কিমান সেইটো সুধিছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ। এইটোতো আপোনালোকে সকলোৱে পাৰিব, গতিকে কমেণ্টত জনাব। 6 নম্বৰ প্ৰশ্নটো হৈছে বজ্ৰাৱলী লেংগুৱেজ ইউজ ইন অংকীয়া নাট ইজ এ মিক্সাৰ অফ হুইচ টু লেংগুৱেজেছ? ইয়াত আছে আছামিজ আৰু আছামিজ এণ্ড পালি, আছামিজ এণ্ড মেইথিলি, আছামিজ এণ্ড আৱাধী, ব্ৰাছ এণ্ড আছামিজ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
Assamese and Maithili. The draft National Curriculum Framework for School Education provides framework for children of which group. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 6 to 18 years 6 পৰা 18 বছৰ অপশ্যন ডি টো হৈছে শুদ্ধ উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো আমি ইটো কলমৰ লগত হিটো কলম আমি আস্তানি মিলাব লাগিব শুদ্ধ উত্তৰটোৰ লগত ইয়াত এমেন্ডমেন্টৰ কুৱেশ্যনছ হয় Amendment of Indian Constitution and their related objectives are given as এফালে amendment দিছে আৰু এফালে related objectives দিছে ইয়াৰে অপশ্যন এ দিছে 22nd amendment আৰু ইয়াৰে 22nd amendmentটোৰ আমাৰ provision of autonomous states within the state of Assam এইটো লগত জড়িত আৰু 65 amendmentটো reduce age for voting rights from 21 to 18 এইটো বিষয়ৰ লগত জড়িত আৰু 86 amendment to provides right to education until the age of 14 এইটো লগত জড়িত আৰু 92nd amendment to include Bodo, Dogri, Santali and Maithili as official languages এইটো লগত জড়িত গতিকে ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ইয়াত question number 9 টোত famous books and writers are given name of the book name of the writer আমাৰ ইয়াত কেইখনমান জনপ্ৰিয় উপন্যাসৰ নাম আৰু লেখকৰ নাম দিয়া আছে আৰু তাৰ ভিতৰত কোনকেইটা শুদ্ধকৈ মেটচ কৰা আছে তাৰ আমি বাছি উলিয়াব লাগিব আমি সকলোৱে জানো অলকানন্দা নামৰ উপন্যাসখন নলিনীবালা দেৱীয়ে লিখিছিলে এইটোতো শুদ্ধই হয় গতিকে অপশ্যন 1 টো শুদ্ধ অঘৰী আত্মাৰ কাহিনী লিখিছিলে সৈয়দ আব্দুল মালিকে কিন্তু ইয়াত ৰাইটাৰ নাম দিয়া আছে নগেন শইকীয়া গতিকে এইটোতো অশুদ্ধ হয় আৰু পিতা পুত্ৰ উপন্যাসখন লিখিছিলে হোমেন বৰগোহাঞিদেৱে গতিকে এইটো শুদ্ধ আৰু আন্ধাৰত নিজৰ মুখ এইখন উপন্যাস লিখিছিল নগেন শইকীয়াই গতিকে ইয়াত অপশ্যন 1 আৰু 3 টো কত শুদ্ধ আছে আমি চাব লাগিব কিন্তু ইয়াত যেহেতু অপশ্যন কেইটা ভুলকে দিছে উল্টা পুল্টা কৰিলে তেখেতলোকে অপশ্যন 1 আৰু 3 টো শুদ্ধকে কটোৱে নাই 2 and 3 আছে 1 2 and 4 আছে 1 and 4 আছে এটাটো হ'বই নোৱাৰে কাৰণ কেৱল 1 আৰু 3 টোহে শুদ্ধ তেওঁলোকে এইকেইটা বস্তু উল্টা পুল্টা কৰিলে গতিকে নিজে আমি তেনেকে এটা বাছি ল'বলৈ তাত সেইকাৰণে 1 মাৰ্ক দিয়া হৈছিল এইটো প্ৰশ্নৰ কাৰণে 2023 চনত যেহেতু তেখেতলোকে ভুল কৰিলে অপশ্যন কেইটা The names of 5 Indian states are given as West Bengal দিছে উত্তৰ প্ৰদেশ দিছে বিহাৰ দিছে মহাৰাষ্ট্ৰ ৰাজস্থান এইকেইখন arrange them from largest in population to smallest in populations as per 2011 census আমি এইটো জনসংখ্যাৰ ভিত্তিত বৃহত্তম জনসংখ্যাৰ পৰা ক্ষুদ্ৰতম জনসংখ্যাৰ ভিত্তিত আমি এইকেইখন ৰাজ্য এৰেঞ্জ কৰিব কৈছে আমাক আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ ভিত্তিত সকলোতকৈ বৃহত্তম ৰাজ্যখনেই হৈছে উত্তৰ প্ৰদেশ আৰু তাৰ পাছতে আছে মহাৰাষ্ট্ৰ 2 নম্বৰত আৰু দ্বিতীয়খন হৈছে বিহাৰ আৰু চতুৰ্থখন হৈছে ৱেষ্ট বেংগল পশ্চিম বংগ আৰু তাৰ পাছতে আছে ৰাজস্থান গতিকে ইয়াত অপশ্যন সি টোত আছে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ ৱেষ্ট বেংগল আৰু ৰাজস্থান অপশ্যন সি টো হৈছে কাৰেক্ট আনসাৰ